কি খবৰ সকলোৰে? আজি দিনটোৱে চাহ কাপৰ পৰা আৰম্ভ কৰিছোঁ। ইফালে কাপোৰ ধুই শুকাব দিছোঁ, ইফালে জোতা চেণ্ডেল ধুইও শুকাব দিছোঁ। যিহেতু মোৰ ঘৰৰ পিছফালে ব্ৰহ্মপুত্ৰ নদীটো আছিলে, আপোনালোকৰ আগৰ ভিডিঅ'ত মই দেখাইছোঁৱে, গতিকে নদীটো দেখাই দিছোঁ ৰ'ব। সেয়া দেখিছেনে বগা বগা চিনটো? পানী বাঢ়িছে আগতকৈ, আগতে এনেকৈ দেখা পোৱা নাছিলে। আজি মই অনুভৱ কৰিছোঁ যে পানী বাঢ়িছে। অকণমান পানীটো দেখা পোৱা যেন লাগিছে। ইফালে ময়ো চাহকাপ খাই ল'লোঁ। দিনটো যিহেতু ভালেখিনি কামেই আছে। ইফালে কাপোৰ এখনতো ফেব্ৰিক কৰি আছিলোঁ। ফেব্ৰিক কৰি ভাগৰ লাগি কাৰণে অকণমান ওপৰত বহি জিৰাব আহিছোঁ। ইফালে কাপোৰখন দেখাই দিছোঁ ৰ'ব, এইখন মোৰ বিয়াত মেহেন্দিত পিন্ধা আছিলে মেখেলা চাদৰযোৰ। কেনেকুৱা হৈছে জনাবচোন, বহুত বাকী আছে আৰু। ইফালে কথা কওঁতে কওঁতে দুপৰীয়া সাজ ৰেডি কৰিবই হ'ল। দুপৰীয়া সাজৰ কাৰণে বেঙেনা ভাজিম বুলি ভাবিছোঁ। এনেই ভাজি খোৱাতকৈ বেচন দি খালে ভাল লাগে। মই আলু আৰু বেঙেনা এনেকৈ কাটি লৈছোঁ। ইফালে বেচনো গুলি থৈ দিছোঁ, যিহেতু বেচন দি খালে ভাল লাগে বুলি ক'লোৱে, গতিকে এনেকৈ কেৰাহী বহাই দিলোঁ। এইফালে মোৰ ভাতো হৈ গ'ল, ভাত মাৰ কাৰণে ৰেডি কৰি দিলোঁ। গতিকে আজি দুপৰীয়া এনেকৈয়ে খালোঁ। এইফালে এটা বস্তু দেখাই দিছোঁ ৰ'ব, এইফালে দেখিছেনে ছবি আঁকি আছিলোঁ। যিহেতু কালি ক্লাছ আছে, কালিতো সময় নাথাকে কাৰণ মোৰ টিউশ্যনো থাকে ৰাতিপুৱা, গতিকে আজিয়ে ৰেডি কৰিছোঁ কালিৰ কাৰণে। এনেকৈ বহীত আঁকি থৈ দিছোঁ, মনত যি আহে তাকে এনেকৈ আঁকি থৈ দিছোঁ। কাৰণ প্ৰত্যেকটা ষ্টুডেণ্টক এটা ছবি দিব নোৱাৰি, কাৰণ কিবা পাহৰি গ'লে ইয়াৰ পৰা চাব পাৰি অকণমান। পাহৰিতো যামেই দিয়কচোন, বহুত ষ্টুডেণ্ট হয়, দুখন স্কুল চম্ভালিব লাগে যিহেতু। গতিকে আৰু লগতে আজি এখন খুব ধুনীয়া কিতাপ পঢ়িলোঁ। কিতাপখন বহুত ভাল লাগিল পঢ়ি, আপোনালোকেও পঢ়িব। মানে কাহিনীটো পঢ়ি এনেকুৱা লাগে যেন কিতাপখনৰ ভিতৰত কাহিনীটোৰ ভিতৰত সোমাই যোৱা যেন লাগে। আজিলৈকে বাই বাই, আপোনালোকে পঢ়ি চাবচোন, বহুত ধুনীয়া।